ৰাজ্যজুৰি ভোগালী বিহু উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগে মাঘ বিহু তথা ভোগালী বিহুৰ উৎসাহ আৰম্ভ হয়। এতিয়া অসমৰ চৌদিশে ভোগালী বিহু উপলক্ষে মেজি সজোৱা কাম আৰম্ভ হৈছে। এই ক্ষেত্ৰত ৰঙিয়া সমজিলাৰ অন্তৰ্গত কমলপুৰৰ নিকটৱৰ্তী লাওকুৰি গাঁৱৰ ৰাইজেও পিছপৰি থকা নাই। অইন বেলিৰ দৰে এইবেলিও লাওকুৰি গাঁৱৰ ডেকাসকলে লগ হৈ মেজি সজোৱা কামত ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে। এই যি আমাৰ যে মানে পৰম্পৰা ভোগালী বিহুৰ এই পৰম্পৰাটো আমি প্ৰত্যেক বছৰে আমাৰ গাঁৱত আমি পালন কৰি আহিছোঁ। আজিও যোৱা বছৰো আমি এনেকৈ কৰিছিলোঁ আৰু এই বছৰো আমি সকলোৱে একেলগে লগ লাগি ইয়াতে সমাবেত হৈছোঁ। আমাৰ গোটেই চুপাৰটোৰ মানুহ আৰু প্ৰীতি ভোজনৰ আয়োজন কৰিছোঁ। এই হিচাপতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজলৈ অহাৰ বাবে। লগতে আমাৰ সমূহ কৰ্মকৰ্তাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে সুন্দৰভাৱে সেই মেজিটো নিৰ্মাণ কৰিছে, আপোনালোকে দেখিছে আৰু সকলোৰে সহযোগিতা লাভ কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আগতীয়াকৈ ওলাগ জ্ঞাপন কৰিছোঁ। ভোগালী বিহুক লৈ বিশেষ কিবা আছে নেকি আপোনালোকৰ? এনেই আমাৰ পৰম্পৰাগতভাৱে নাই, মানে পাতিম বুলি ভাবিছোঁ কিবা কিবি, কিন্তু কি পাতোঁ, লুডু খেল বা এনেকুৱা ধৰণৰ খেল পতা হয় বা কলগছৰ উঠা এনেকুৱা খেল আৰু এনেকুৱা চলি থাকে পৰম্পৰাগতভাৱে। এইবাৰৰ কাৰণে কিবা বিশেষ আকৰ্ষণৰ কিবা আছে নেকি? এইবাৰৰ এনেই আমি ইয়াতে ধূপ খেল এনেকুৱা ধৰণৰ খেল পাতিম বুলি ভাবিছোঁ। ক্ৰিকেট খেলো হ'ব। প্ৰথমতে আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আমি প্ৰস্তুতি কৰিছোঁ, বৰ্তমান আজিৰ পৰা সমূহ ৰাইজে মিলি এসাঁজ খাই মেজি ঘৰ বনোৱাৰ কাৰণে আমি যোজা কৰিছোঁ, কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি আৰু আশা আছে। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, সুহানা লাইভ।